Assalamualaikum friends and welcome back to my channel. আৰু আজি মই ঘৰত আছো আৰু মই ৰেডি হৈছো আজি 12th of June আৰু মই ৰেডি হৈছো ওলাই যাবলৈ মোৰ সঁচাকৈ অলপ এক্সাইটমেণ্টটো হৈ আছে ভয় লাগিছে বাৰু ভালকৈ প্ৰিকশ্যন লৈ ওলাম অলপ সৰু সুৰা কিনা বস্তু আছিল বহুত দিনৰ পৰা চ' আজি মই হাজবেণ্ডক মোৰ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মোক লৈ ব'লা আৰু আজি মই ওলাই যাম চ' আপোনালোকক মোৰ লগত লৈ যাব মোৰ লগত এটলিষ্ট ঘৰত বহি বহি মোৰ লগতে ওলাই ফুৰি আহোঁ ব'লক আৰু ৱেডাৰটো বহুত ধুনীয়া Hi friends, আজি ওলাই আহিছোঁ আৰু ইমান ধুনীয়া বতৰ হৈ গৈছে লাইক গোটেই বৰষুণ আৰু তাহাঁতি গ'ল জোতা কিনিবলৈ মোক ইয়াতে থৈ গ'ল একদম মই ৰখি আছোঁ ইয়াতে বাহিৰৰ দোকানবোৰৰ মানে মই ওলাই নগ'লোঁ ইমান বৰষুণত চ' মই গাড়ীৰ ভিতৰতে ৰখি আছোঁ আৰু ইটছ আ বিউটিফুল ডে খালি হোপ মই মাছ চাছ পিন্ধি লৈছোঁ মাছ চাছ পিন্ধি ঘূৰি আছোঁ কিন্তু হ'লেও ভয় লাগে হোপ আই ষ্টে প্ৰটেক্টেড মানে একো জাৰ্মছ এইবোৰ নোসোমাওক বিকজ আজি অলপমান বজাৰ কৰিলোঁ আৰু বজাৰবোৰত অবভিয়াছলি আপুনি গম নাপায় কাৰ কেতিয়া ক'ত থাকিব পাৰে চিমটমছ চ' যিমান পাৰিছোঁ অলপ দূৰৰ পৰা বজাৰ কৰিছোঁ চ' ঘৰত গৈ দেখাই আছোঁ কি বজাৰ কৰিলোঁ একচুৱেলি ইমান বজাৰ কৰাৰ একো প্লেনিং নাছিল আজি বাট মই যিহেতু যাম হাজবেণ্ডৰ তাতে থাকিবলৈ চ' সৰু সুৰা বস্তুবোৰ লাগি থাকে ন ঘৰত এটা চ' সৰু সৰু বস্তুবোৰ কিনিছোঁ অলপমান আৰু ইভেন মোৰ ৰুমতো অলপমান অৰ্গেনাইজাৰ বস্তুবোৰ লাগিছিল মোৰ অৰ্গেনাইজ কৰি থ'বলৈ আৰু এইবোৰ বস্তু ভাল কম দামত পাই গৈছোঁ দেখাম মই আপোনালোকক চ' ষ্টে টিউনড হাই গাইজ মই এইবোৰ গোটেই শ্বপিং কৰি আনিলোঁ আৰু ভাবিলোঁ যে এবাৰ আপোনালোকক দেখাই দিওঁ একচুৱেলি এইবোৰ শ্বপিং মই সদায় নকৰোঁ এইবোৰ মই বহুত দিনৰ মূৰত জমাই কৰিছোঁ বহুত দিনৰ পৰা মোৰ মন আছিল যে অলপ শ্বপিং কৰাৰ কাৰণে বিকজ মই এতিয়া গৈ আছোঁ মোৰ হাজবেণ্ডৰ লগত থাকিবলৈ নতুনকৈ আকৌ জোৱাইত চ' এটা নতুনকৈ আকৌ ঘৰত শ্বিফ্ট কৰিলে আমি বস্তুবোৰ লগা হয় আৰু মই আগৰ য'ত বিলাচীপাত আছিলোঁ তাৰ পৰা মই মেক্সিমাম বস্তুবোৰ মই কৈছিলোঁ আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ যে মই গোটেই বিক্ৰী কৰি দিম চ' বিশালত গ'লেতো বহুত কম দামত বস্তুবোৰ পায় সেইকাৰণে মই বহুত কম দামত বস্তুবোৰ কিনি আনিছোঁ আৰু ভাবিলোঁ যে এটলিষ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কি কি বস্তু কিনি আনিছোঁ
চ' বহুত কমত পাইছোঁ আৰু কমত পোৱাৰ কাৰণে মোৰ বিৰাট ভাল লাগিছে, ভাবিলোঁ শ্বেয়াৰ কৰোঁ, যদি আপোনালোকৰ যাব মন আছে গৈ কিনিব পাৰিব। তো মই ষ্টাৰ্টিং কৰোঁ এই পাপোচটোৰ লগত। এই পাপোচ মই 3টা কিনিছোঁ, এটা এইটো 2টা কিনিছোঁ আৰু এইটো এটা কিনিছোঁ, আৰু এটাৰ দাম মাত্ৰ 79 ৰুপিজ। সঁচাকৈ বহুত ভাল পাইছোঁ, ফেঞ্চি বজাৰত গৈও মই ইমান কমত পোৱা নাছিলোঁ, বাট দিছ ইজ ৰিয়েলি গুড। 79 ৰুপিজত আৰু বহুত ভাল কোৱালিটি হয়, আৰু এণ্টি শ্লিপ নহয়, বাট ইমানো শ্লিপ নহ'ব চাগে, এণ্টি শ্লিপ হ'লে অলপমান দাম বেছি আছে, বাট এইটো 79ত পাৰ পিচ ইট ৱাজ এ গুড ডিল। তাৰপিছত মই এইটো কিনিছোঁ, এইটো 99 ৰুপিজত পৰিছে, নোটবুক হয়। একচুৱেলি মোৰ বাই নোটবুকছ বহুত ভাল পায়, তাই লিখে, কিবা কিবি লিখি থাকে নিজৰ, চ' মই ভাবিলোঁ আই উইল বাই দিছ ফৰ হাৰ, চ' আই লাইক ইট। মই কিনি লৈছোঁ বাৰ কাৰণে, বাই গমেই নাপায়, ছাৰপ্ৰাইজ ফৰ হাৰ। ইফ শ্বি ৱাটচেছ দিছ ভিডিঅ' দেন ইটছ ফৰ ইউ। এণ্ড দেন মই সঁচাকৈ বহুত দিনৰ পৰা মোৰ অৰ্গেনাইজাৰ প্লাষ্টিক কিনাৰ বহুত মন আছিল, যোনটো মই ফাইনেলি কিনিলোঁ, কিন্তু কমকৈ কিনিলোঁ বিকজ ভাবি আছিলোঁ যে বেছি, আৰু বহুত ধৰণৰ প্লাষ্টিকছ আছিল অৰ্গেনাইজাৰৰ কাৰণে। চ' মই কমকৈ কিনিলোঁ বিকজ মোৰ ভয় লাগি আছিল যে মোৰ হাজবেণ্ডে মোক গালি দিব, কিন্তু লাষ্টত চব কিনি দিলে তেওঁ। পিছত ভাবিলোঁ বাদ দে আৰু, পইচা ইমান খৰচ কৰি লাভ নাই। চ' এইটো কিনিছোঁ, কিবা মানে প্লাষ্টিকটো কিনাৰ পিছত মানে মই ডিচাইড কৰি মই কি ৰাখিম, বাট অৰ্গেনাইজ কৰিবলৈ ভাল হয়। আৰু এইটো জাষ্ট 39 ৰুপিজ হয়, য়েছ 39 ৰুপিজ হয়। দেন এইটো 39 ৰুপিজ হয়, ইটছ নাইচ ওৱান। বহুত কিবি থ'ব পাৰি ন, কিন্তু স্পুন টুন থ'বলৈও ভাল হয়। আৰু তাৰপিছত এইটো সৰু চাইজো 19 ৰুপিজ। এইটো মোৰ বহুত আগৰ পৰা চকু আছিল, মই শিলচৰত দেখিছিলোঁ মোৰ নৰন্দে কিনোতে, চ' এইটো মোৰ কিনাৰ ইচ্ছা আছিল, চ' এতিয়া কিনি ল'লোঁ, বহুত দিনৰ পৰা মন আছিল। এইটো বহুত ধুনীয়া হয়, দ্য কালাৰ ইজ অলছ' ভেৰি বিউটিফুল, ধুনীয়া কালাৰ, হোৱাইট নহয়, এইটো গ্ৰেইছ টাইপ হয়, হোৱাইট দেখাত হোৱাইট যেন লাগিছে, গ্ৰেইছ টাইপ হয় অলপমান। চ' এইটো 39 হয়, 39 এইবোৰ চব 39 ৰুপিজ হয়। এইটো অলপ ডাঙৰ হয় কাৰণে এইটো কিবা বস্তুবোৰ মই ষ্ট'ৰ কৰি ৰাখিব পাৰিম, যেনেকৈ ফটোত দিছে। এইটো 79 ৰুপিজ হয়, চ' ইটছ নট বেড বিকজ কাফি ডাঙৰ হয়। আৰু যিহেতু আমি নতুন ঘৰত গৈ আছোঁ, মানে ভাড়া ঘৰত যিয়ে নহওক, চ' এইবোৰ ক্লিনাৰবোৰ লাগিব, চ' এইটো ক্লিনাৰ কিনিছোঁ, 19 ৰুপিজ হয়, বাট ষ্টাৰ্ডি হয়, বহুত ষ্টাৰ্ডি হয়। আৰু এইটো দৰকাৰ পৰিবই ক্লিনিং আছে ফাৰ্ষ্টত বাথৰুমৰ কাৰণে, চ' এইটো কিনি লৈছোঁ। এইটো 65 হয়, 65। দেন হেণ্ড ৱাছ লাগে, হেণ্ড ৱাছ এইটো ইচ পৰিছে 99, মানে বাই ওৱান গেট ওৱান, দুটা পৰিছে 99, চ' ৰিয়েলি গুড ডিল। আৰু এইটো মোৰ বহুত দিনৰ পৰা লাগি আছিল, মোৰ চব বস্তুৱে বহুত দিনৰ পৰা লাগে, যিয়ে নহওক এইটো কিনিলোঁ ফাইনেলি। এইটো কিবা কিবি চাউল তাউল ধোৱাৰ কাৰণে বা কিবা ফ্ৰুট চাউল চাগে বেছি হেৰি হৈ যাব, সোমাই যাব, যিয়ে নহওক, বাট ফ্ৰুট ধুই কিনি হেৰি কৰিবৰ কাৰণে বহুত ভাল হয় এইটো। চ' এইটো লৈ লৈছোঁ, সৰু হয়। এইটো কিমান আছিল অফাৰ প্ৰাইচ, 109, অফাৰ প্ৰাইচ 59 ৰুপিজ, চ' গুড, ভাল হৈছে এইটো। দেন টুল কিনিছোঁ, এটা টুলৰ দাম 79 ৰুপিজ, ইমান কম। চ' কেতিয়াবা বহি বহি কাম কৰিব হ'লে টুল লাগে, চ' মই টুল কিনি লৈছোঁ, বহুত দৰকাৰ। আৰু যিহেতু নতুন ঘৰত গৈ আছোঁ, ভাড়া ঘৰতটো লাইট চাইট নাথাকে, চ' নিজে লাইটবোৰ কিনি লৈ গৈছোঁ, LED লাইট, চ' সেইবোৰ লাইট কিনি লৈছোঁ। এইবোৰ কিমানকৈ নাজানো, এইবোৰ হাজবেণ্ডে কিনিছে, মোৰ আইডিয়া নাই কিমান আছে, লিখা আছে চাগে ক'ৰবাত, নাজানো এইটো ক'ত কিমান হয়। দেন যিহেতু নতুন ঘৰ, ছবি নিড ড্ৰেছ, 10 টকা মাত্ৰ, দুটা কিনি লৈছোঁ। আৰু মোৰ এইটো চিভ নাছিল চালনী, চ' এইটো কিনিছোঁ, এইটো মাত্ৰ 99 ৰুপিজ, মাত্ৰ নহয় দামেই হয়, বাট বেলেগত আৰু বেছি দাম থাকে, চ' এইটো 99 ৰুপিজত পাইছোঁ এইটো। আৰু এইটো লাগিছিল মোৰ, এইটো 75 ৰুপিজ আছিল, 79 ৰুপিজ হয়। দেন এইটো হেতা মোৰ নাই, বাকী স্পুন আছে, বাট হেতাখন নাই, চ' এইটো মই, চ' এইটো কৰিছে 39 ৰুপিজ। 39 ৰুপিজত সঁচাকৈ ভাল হেতা পাইছোঁ। তাৰপিছত কেইটামান গ্ৰচাৰী আইটেম, আমি এইটো কিনিলোঁ, এটা বাল্টিং কিনিলোঁ ডাঙৰ, তাতে এটা অলৰেডি আছে তাতে, আৰু এটা ডাঙৰ এটা কিনিছোঁ, পূৰা বহুত ডাঙৰ এইটো, আৰু মাত্ৰ 250 পৰিছে, বিকজ মই বেলেগত অনলাইন চাই আছোঁ, অনলাইন বহুত দাম পৰি আছিল, সৰুবোৰ 500 মান পৰি আছিল। আৰু এইটো এটা কিনিছোঁ গামলা টাইপ, এইটো সৰু ডাঙৰ দুটা কিনিছোঁ। আৰু এইটো
এইটো 119 টকা, এইটো 199 নে কিমান হয় সেনেকুৱা, মানে 200 ভিতৰতে আছে। এইটো একদম কম দাম আছিল, 120 মান হ'ব, এইটো 190 চামথিং এনেকুৱা আছে। আৰু কিনিছে ভুজিয়া, ইমান ভাল পায়, ইমান ডাঙৰ ভুজিয়া কিনিছে সঁচাকৈ, ইমান ডাঙৰ ভুজিয়া অকলে খাব, এইটো মোক অলপো নিদিয়ে আৰু মই ভালো নাপাওঁ। আৰু এইটো হেৰি হয় কৰ্ণফ্লেক্স, এইটো বহুত কমত পাইছে। কিমান কমত পাইছে মই এইটো 150 হয়, এইটোৰ দাম মই গম নাপাওঁ, চাই ষ্টৰত লিখি দিম নহ'লে। কৰ্ণফ্লেক্স হয়। আৰু আমি কেইটামান কাপোৰো কিনিলোঁ, নাজানো বিশালৰ কাপোৰবোৰ লাষ্টিং কৰে নে নাই, কিন্তু আমি এইবাৰ ট্ৰাই কৰিলোঁ। এইটো মোজা কিনিছে, মানে মোৰ হাজবেণ্ডে যেতিয়া কিনিছে মই এইবোৰ দামবোৰ গমেই নাপাওঁ। এইটো 129 লিখা আছে, কিন্তু দামটো চিয়'ৰ কম হ'ব ইয়াতকৈ, বিকজ অফাৰ প্ৰাইচ কম থাকে, নাজানো। এইটো 400 টকা পৰিছে, ধুনীয়া হয় বহুত, এইটো একদম পাতল, ভেৰি নাইচ কালাৰ হয়। আৰু কাপোৰটো ইউ কেন চি দ্য মেটেৰিয়েল, ইমান পাতলা কাপোৰটো হয়, ভাল লাগিছে মোৰ, সেইকাৰণে মই কিনি লৈছোঁ। এইটো 400 ৰুপিজ, ঠিকে আছে। আৰু এইবোৰ ট্ৰেক শ্বুট হয় মোৰ হাজবেণ্ডৰ যি কিনিছে মই সঁচাকৈ দামবোৰ নাজানো, আৰু মই সুধিবও পাহৰি গ'লোঁ। এইবোৰ 100 টকা 200 টকামান হ'ব চাগে, 150, এইবোৰ 200 টকা হয় চাগে ইচ, আৰু এইবোৰ 150 হয় চাগে। ইমান কমত পাইছে, কিন্তু মই সঁচাকৈ লাষ্টিং কৰিলেও ভাল, বাট লাষ্টিঙৰো কি আৰু 200 টকাৰ বস্তু 6 মাহ চলিলেও বেয়া নহয়। চ' ইন শ্বৰ্ট মোৰ এইবোৰ বস্তু আৰু ৰৈ গ'ল। আৰু এইটো মোৰ হাজবেণ্ডে কিনিছে বাটাৰ পৰা শ্বু, তাৰ বহুত দিনৰ পৰা শ্বু নাই। চ' এইটো ইমান মস্ত শ্বুটো, একদম হাতীৰ নিচিনা। মোৰ হাজবেণ্ডৰ ভৰি বহুত ডাঙৰ হয়, 9 হয়, বহুত ওখ হয় ন মানুহটো। যে নহওক, এইটো ব্ৰাউন কালাৰত হয়, দিছ ওৱান। চ' ইন শ্বৰ্ট মোৰ এইখিনি বস্তু মই আজি দেখাই দিলোঁ আপোনাক, কি শ্বপিং কৰিলোঁ দিনটোত। চ' এইখিনি মোৰ অলপ সৰু সুৰা শ্বপিং। আৰু জোৱাইত যেতিয়া যাম আৰু বস্তু দেখাম, কেনেকৈ মই মোৰ ঘৰ সজালোঁ, কি কৰিলোঁ, এইবোৰ বস্তু কেনেকৈ থ'লোঁ। চ' stay tuned to my vlogs and videos, and don't forget to subscribe, and don't forget to share my videos. At least new কাবাক এনেকৈ বুষ্ট কৰাটো আপোনালোকৰ দায়িত্ব হয়। So please guys, do share and subscribe my channel, and Allah Hafiz.